নমস্কাৰ বন্ধু বান্ধৱীসকল, দ্য এপ্টিটিউড নেক্সাছলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। পুনৰ পৰা গণিত শিকোৱা হওক ভিডিঅ' ছিৰিজৰ আজি তৃতীয়টো ভিডিঅ' নাম্বাৰ ছিষ্টেমৰ অন্তিম খণ্ড। আহক পলম নকৰাকৈ আজিৰ ভিডিঅ'টো কিছুমান বেছিক ফৰ্মুলাৰ সৈতে আৰম্ভ কৰোঁ। প্ৰথম ফৰ্মুলাটো হ'ল এক্স স্কুৱেৰ মাইনাছ ৱাই স্কুৱেৰ ইকুৱেল এক্স প্লাছ ৱাই হ'ল এক্স মাইনাছ ৱাই। পৰীক্ষাত এইটো ফৰ্মুলাৰ ওপৰত পৰীক্ষাত কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে সেই বিষয়ে আমি অলপ আলোচনা কৰোঁ। 164 into 164 minus 25 into 25 divide by 164 minus 25 equal কিমান? এই কুৱেশ্যনটো যদি সুধে আমি পূৰণ নকৰাকৈ ডাঙৰ সংখ্যা এটা পূৰণ নকৰাকৈ আমি উত্তৰটো উলিয়াব পাৰিম। ওপৰত আমি জানো ইয়াত যেহেতু 164 into 164 আছে মানে কি 164 স্কুৱেৰ মাইনাছ তলত 25 into 25 মানে 25 স্কুৱেৰ 164 minus 25 এটা আমি যদি ফৰ্মুলা চাওঁ এক্স স্কুৱেৰ মাইনাছ ৱাই স্কুৱেৰ ফৰ্মুলাত পৰি গ'ল। লগে লগে এটা আমি যদি ফৰ্মুলাটো বহলাই লিখোঁ 164 প্লাছ 25 164 minus 25 তলতো দিয়া আছে 164 minus 25 164 minus 25 ওপৰতো আছে তলতো পূৰণ আছে, দুয়োফালে আমি কেনচেলেট কৰি দিব পাৰোঁ। হ'লে এনচাৰটো হ'ব 164 প্লাছ 25 ডিভাইড বাই 1টো আমি লিখিলেও কথা নাই নিলিখিলেও কথা নাই। এনচাৰটো হ'ব 189। এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিব পাৰে। ঠিক সেইদৰে অন্য কেইটামান ফৰ্মুলা হ'ল এ প্লাছ বি প্লাছ চি হোল স্কুৱেৰ। আমি এ প্লাছ বিৰ হোল স্কুৱেৰৰ ফৰ্মুলাটো জানোৱেই, কিন্তু এতিয়া তিনিটা নাম্বাৰ আহিলে তেতিয়া ফৰ্মুলাটো অকণমান বেলেগ হৈ যাব। এইটো ফৰ্মুলা হ'ব এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ প্লাছ 2 আমি কমন লৈ ব্ৰেকেটত এ বি প্লাছ বি চি প্লাছ চি এ। এটা ফৰ্মুলা ঠিক সেইদৰে এ প্লাছ বি হোল কিউবৰ যদি ফৰ্মুলা হ'লে এ কিউব প্লাছ বি কিউব প্লাছ 28 এ বি এ প্লাছ বি। ঠিক তেনেদৰে এ মাইনাছ বি হোল কিউবৰ ফৰ্মুলা আহিলে এ কিউব মাইনাছ বি কিউব মাইনাছ 28 এ বি এ মাইনাছ বি। ইয়াৰ চাইনকেইটা মন কৰিব এ প্লাছ আৰু মাইনাছৰ। কেতিয়াবা পৰীক্ষা হলে পাহৰি যোৱা যাব পাৰে বা ইয়াত খেলি মেলি হ'ব পাৰে। এই ফৰ্মুলাৰ ওপৰত বেছ কৰি আপোনাৰ কেনেধৰণৰ কুৱেশ্যন আহিব সেইটো চাই লওক। এটা কুৱেশ্যন দিলে এ প্লাছ বি ইকুৱেল 6 আৰু এ বি ইকুৱেল 8। আপোনাক যদি সুধে এ কিউব প্লাছ বি কিউবৰ মান কিমান, তেতিয়া কি কৰিব? আমি ফৰ্মুলাটো দিয়া আছে, ফৰ্মুলাটো আমি বহাই ল'লোঁ এ প্লাছ বি হোল কিউব ইকুৱেল এ কিউব প্লাছ বি কিউব প্লাছ 28 এ বি ইন্টু এ প্লাছ বি। এ প্লাছ বিৰ মান দিয়া আছে 6 কিউব ইকুৱেল এ কিউব প্লাছ বি কিউব প্লাছ 3 ইন্টু এ বিৰ মান কিমান আছিল? এ বিৰ মান আছিল 8, এ প্লাছ বিৰ মান 6 এ কিউব প্লাছ বি কিউব ইকুৱেল 6 কিউব মাইনাছ 3 into 8 into 6 a cube plus b cube is equal 6 cube is equal to 216 minus কিমান হ'ব 618 into 8 144 answer to 272 হ'ব ইয়াৰ ৰাইট এনচাৰ। আমি পুনৰ এবাৰ মনত কৰি দিব চেষ্টা কৰোঁ। আমি সৰুতে শিকি অহা কনচেপ্ট এটা, ইয়াত আমি নামকেইটা জানিবলৈ চেষ্টা কৰিম। ইয়াত যিটো 31 আছে 31টো হ'ব ভাজ্য
5টো হ'ব ভাজক 6টো হ'ব ভাগফল 1টো হ'ব ভাগশেষ বা বাকি। ইয়াৰ এটা গুৰুত্বপূৰ্ণ ফৰ্মুলা আছে, ভাজ্য ইজুকেল ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। ইয়াত আমি ওপৰত যদি চাওঁ তো 31টো আমাৰ আছিল ভাজ্য ইজুকেল ভাজক হ'ল কিমান আছিল, ভাজক আছিল 5, ভাগফল আছিল 6 আৰু ভাগশেষ আছিল 1। 5 into 6 30, 30 plus 1 31। এদিয়েৰি 1 এটা কুৱেশ্যন আহিছিল -76ক যদি আমি 3 ডিভাইড কৰোঁ ইয়াৰ ভাগশেষ বা বাকী কিমান হ'ব, ভাগশেষ কিমান। এই কুৱেশ্যনটো আমি দুটা ধৰণে কৰিব পাৰোঁ। আমি প্ৰথমটো টাইপ হ'ল আমি 76ৰ মাইনাছ চিনডাল নথকা বুলি আমি ধৰি লওঁ, 3 ডিভাইড কৰিলোঁ 2 পাৰ গ'লে 6 1 বাকী 6 নামি আহিল 5 50 যা 15 ভাগশেষ 1। মাইনাছ চিনডাল নথকা বুলি ধৰোঁতে আমি ভাগশেষ পালোঁ 1। এতিয়া যদি আমি মাইনাছ চিনডাল চাওঁ -76 আমি যেতিয়া মাইনাছ চিনডাল কনচিডাৰ কৰিম -76ক 3 ডিভাইড কৰিলে তেতিয়া এই 1টো ভাজক যিটো 3 আছে 3ৰ পৰা বিয়োগ কৰিব লাগিব, কৰি এনচাৰ হ'ব 2। যেতিয়া আমি মাইনাছ চিনডাল কনচিডাৰ কৰিম, মাইনাছ চিনডাল নাথাকিলেতো ভাগশেষ 1 হ'লে হয়, যেতিয়া মাইনাছ চিনডাল আছে মাইনাছ চিনডাল থাকিলে এইটো ভাজকৰ পৰা ভাগশেষটো বিয়োগ কৰি যিটো হ'ব সেইটো এনচাৰ হ'ব -76ৰ পৰা 3 ডিভাইড কৰিলে ভাগশেষ হ'ব 2। এইটো আমি ফৰ্মুলা মতে শিকিলোঁ। আমি কনচেপ্টটো কেনেকুৱা ধৰণৰ, -76ত নেক্সট সৰু সংখ্যাটো কি, -76ৰ পৰা আমি যদি 3 ডিভাইড কৰিব পৰা নেক্সট সৰু সংখ্যাটো চাওঁ সেইটো হ'ব -78। -78ক 3 সম্পূৰ্ণৰূপে ডিভাইড যায়, কিন্তু আমাৰ আছে -76। -78ৰ লগত যদি আমি +2 কৰোঁ তেতিয়া -76 হ'ব, যিটো আমাক কুৱেশ্যনটো সুধিছিল। অৰ্থাৎ ইয়াৰ আপোনাৰ ভাগশেষটো 2 আমাক দিছে -76 হ'লে এইটো ভাজ্য ভাজক হ'ব এইটো আপোনাৰ -78ক 26 টাইম যাব, ভাজক হ'ল 3, এইটো যাব -26 টাইম যাব। ইয়াত যদি ভাগশেষ থাকিল ভাগশেষ -76 হ'ব -78 প্লাছ ভাগশেষ যায়, ভাগশেষটো যদি আমি চাব যাওঁ ভাগশেষটো এইফালে লিখিলোঁ -78 এইফালে +78 হ'ল আৰু -76টো এইফালে আগৰ পৰা আছিলে, সেইটো এনচাৰ হ'ব 2। এইটো কনচেপ্টটো হ'ল এইটো। নাম্বাৰ ছিষ্টেমৰ অন্য এটা বেছিক কনচেপ্ট বাইনাৰী নাম্বাৰ ছিষ্টেমৰ বিষয়ে আজি অলপ আলোচনা কৰিম। এদিয়েৰি 182ত ইয়াৰ বিষয়ে এটা কুৱেশ্যন আহিছিল, এইটো অকণ নতুন কনচেপ্ট হ'ব পাৰে, আপোনালোকৰ বহুতে ধৰক এইটো নাপাব পাৰে, ছায়েন্সৰ ষ্টুডেণ্টখিনি যদি পাইছে এইটো বাকী আৰ্টছৰ ষ্টুডেণ্টখিনি এইটো নাপাবও পাৰে। বাইনাৰী নাম্বাৰ ছিষ্টেম, যিবোৰ নাম্বাৰ ছিষ্টেমত মাত্ৰ আমি দুটা অংক ব্যৱহাৰ কৰোঁ 0 আৰু 1, সেইধৰণে নাম্বাৰ ছিষ্টেমটোক আমি বাইনাৰী ছিষ্টেম বুলি আমি সাধাৰণতে কি ডেচিমেল নাম্বাৰ ছিষ্টেম ব্যৱহাৰ কৰোঁ, যিবোৰ আমি 0ৰ পৰা 9 লৈ টোটেল 10টা অংক ব্যৱহাৰ কৰি আমি নাম্বাৰসমূহ যি ধৰণে নাম্বাৰ লাগে আমি সেই নাম্বাৰবোৰ ৰিপ্ৰেজেণ্ট কৰোঁ। আমাৰ হাতত যদি দুটাই অংক থাকিলে হয় তেতিয়াহ'লে কেনেকুৱা ধৰণে হ'লে হয়। বাইনাৰী নাম্বাৰ ছিষ্টেমটো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো কম্পিউটাৰ বা এনেকুৱা ধৰণৰ মেচিন লেংগুৱেজত কেৱল
এই 0 আৰু 1 ৰিপ্ৰেজেণ্ট কৰে, অৰ্থাৎ বাইনাৰী নাম্বাৰ ছিষ্টেমটোৰেহে ৰিপ্ৰেজেণ্ট কৰে। গতিকে এই নাম্বাৰ ছিষ্টেম আমি অলপ জনা উচিত। এতিয়া আমি দুটা নাম্বাৰ ছিষ্টেম পালোঁ, এটা ডেচিমেল নাম্বাৰ ছিষ্টেম, এটা বাইনাৰী নাম্বাৰ। এই দুটা নাম্বাৰ ছিষ্টেম বাইনাৰী আৰু ডেচিমেল নাম্বাৰ ছিষ্টেমৰ মাজত কনভাৰ্চনৰ ওপৰত এটা কুৱেশ্যন আহিব পাৰে। আগতেও যিহেতু পৰীক্ষাত আহিছে, গতিকে ভৱিষ্যততো আহিব পাৰে। গতিকে আমি তাক এইটো ধৰক আমি এটা ডেচিমেল নাম্বাৰ লিখিলোঁ এনেকৈ। এই ডেচিমেল নাম্বাৰটো আমি বাইনাৰীত কনভাৰ্ট কৰিব লাগিব। এইটো কেনেকৈ কনভাৰ্ট কৰিম, এই কনভাৰ্ট প্ৰচেছটো এবাৰ শিকি লোৱা হ'ল। এইটো অতি সহজ বস্তু, এবাৰ চালে আপোনালোকৰ মনত থাকিয়ে যাব। কেনেকৈ কনভাৰ্ট কৰিম, এইটো বাইনাৰী নাম্বাৰ ছিষ্টেম যিহেতু দুটা নাম্বাৰ ছিষ্টেমেৰে আছে, এইটো আমি 2ৰে ডিভাইড কৰিম। 2ৰে ডিভাইড হৈছে 15 হ'ব, ৰিমাইণ্ডাৰ 1। 2ৰে ডিভাইড কৰিলে 3 হ'ল, ৰিমাইণ্ডাৰ 1। আৰু 2ৰে ডিভাইড কৰিলে ইয়াত থাকিল 1, ৰিমাইণ্ডাৰ 1। 1 পৰা নাযাব, গতিকে এইটো কমপ্লিট। এতিয়া কি কৰিম, আমি তলৰ পৰা ওপৰলৈ নাম্বাৰকেইটা লিখি যাম। 1 1 1 1। এইটো বাইনাৰী নাম্বাৰ 15 ডেচিমেল নাম্বাৰটোৰ সমান হ'ব। ঠিক তেনেধৰণে ডেচিমেল নাম্বাৰ এটা যদি আমি বাইনাৰীক নিব লাগে, সেইটো আমি শিকি লোৱা উচিত। যিহেতু দুটা আমি এই নাম্বাৰটো ধৰক বাইনাৰী, এইটো ডেচিমেলত কিমান হ'ব, ইয়াৰ কুৱেশ্যন এটা আহিব পাৰে। এইটো কেনেকৈ লিখিম, যিমানকেইটা নাম্বাৰ আছে, এই নাম্বাৰটোত যিমানকেইটা ডিজিট আছে, গোটেইকেইটা ডিজিটক বেলেগ বেলেগকৈ 2ৰে মাল্টিপ্লাই কৰি এডিশ্যন কৰিম। 1 × 2 প্লাছ 0 × 2 প্লাছ 1 × 2। আমি যিমানটো 2 লিখিলোঁ, মনত পৰিব শেষৰ ফালৰ পৰা এই 2ৰ ওপৰত পাৱাৰকেইটা দি যাব। প্ৰথমটোত 0 দিব, নেক্সটটো 1 দিব, তাৰপিছত 2 দিব, 3 দিব, এনেকৈ যিমান হৈ থাকে। আগত যদি আৰু নাম্বাৰ থাকিলে হয়, 4 5 6 এনেকৈ আমি বঢ়াই গ'লোঁ হয়। এতিয়া ইয়াৰ মানটো কিমান হ'ব, 2 × 8 × 1 8 প্লাছ 2 স্কুৱেৰ। 2 স্কুৱেৰ হ'লে 4 4 × 1 4 প্লাছ 0 × আছে 0ই হ'ব। এইটো আপোনাৰ আছে 2 × 0ৰ ভেলু 1 1 × 1 1। এনচাৰ হ'ব 13। এই বস্তুখিনি এবাৰ মন দিব, আৰু বেলেগ ধৰণৰ উদাহৰণ 2-4টা লৈ আপোনালোকে এবাৰ কৰি চাব। অন্য এটা গুৰুত্বপূৰ্ণ কনচেপ্ট, ইউনিট ডিজিট ডিফাইন কৰা প্ৰচেছ এটা শিকিলোঁ। এখন অংক থাকিব, ইউনিট ডিজিট মানে আপোনালোকে জানেনে, একক স্থানৰ অংকটো, একক স্থানৰ অংক 7 3 4 6 7। ইয়াতে যদি ইউনিট ডিজিট হয়, এই নাম্বাৰটো ইউনিট ডিজিট, অৰ্থাৎ একক স্থানৰ অংক। এইটো একক, নেক্সট দশক, শতক, হাজাৰ, অযুত, লাখ, এনেকৈ যদি আগবাঢ়ি যায়, 7টা মানে ইউনিট ডিজিট। ইউনিট ডিজিট মানে কি বুজি পালে? এই কিছুমান কুৱেশ্যন পৰীক্ষাত আহে যে 37 to the power 68ৰ ইউনিট ডিজিটটো কি? এই ধৰণৰ কুৱেশ্যন দেখি নিশ্চয় আপোনালোকে ভয়ে খাব, এইটো কেনেকৈ কৰিম, কি কৰিম। কিন্তু এটা অতি সাধাৰণ কনচেপ্ট আছে এইটো কৰাৰ, সেই কনচেপ্টটো আমি শিকি ল'বলৈ চেষ্টা কৰোঁ। এইটো চাওক, প্ৰথমতে কি হ'ব, এনেকুৱা যদি ডিজিট দিয়ে, আমি এই গোটেই সংখ্যাটো পূৰণ কৰিব নালাগে। ইউনিট ডিজিট যদি উলিয়াব দিয়ে, এই ইউনিট ডিজিটটো আমি প্ৰথমতে চাম, এই নাম্বাৰটো যিটো ভিতৰত থাকিব, এই নাম্বাৰটো চাওক, 7 to the power 68ৰ ইউনিট ডিজিটটো কি, এইটো লাগে আমাক। কিন্তু এইটোত সহজ হৈ নাই, কিন্তু ইয়াৰ এটা অতি সহজ চাইকেল আছে। চাইকেলটো আপোনালোকৰ মনত ৰাখক, যিকোনো নাম্বাৰৰে স্কুৱেৰৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে। প্ৰথম ইয়াত আমি 7 দিছে, 7টোৱে কৰি লৈ বুজিব চেষ্টা কৰোঁ। প্ৰথম 7 বুলি লিখি ল'ম, 7 × 7 বুলি লিখিম, 7 × 7 49। আমি 9টো লক্ষ্য কৰিম, 4টো ইগন'ৰ কৰিম, এই 9টো লক্ষ্য কৰিম, ইয়াৰ 7টো লক্ষ্য কৰিম। 9 × 7 63, আমি 3টো লক্ষ্য কৰিম, 6টো ইগন'ৰ কৰিম। 3 × 7 21, 1টো লক্ষ্য কৰিম, 2টো ইগন'ৰ কৰিম। এবাৰ যদি নেক্সট আমি
1টোক যদি আমি 7 মাল্টিপ্লাই কৰোঁ 7 এই প্ৰথম চাইকেলটো আৰু আৰম্ভ হ'ল এইটো মন কৰিছেনে প্ৰত্যেকটো ক্ষেত্ৰতে এনেকুৱা হ'ব প্ৰত্যেকটো নাম্বাৰ স্কুৱেৰ কৰি যদি আমি যাই থাকোঁ ইউনিট ডিজিটটো এনেকুৱা ধৰণৰ এটা চাইকেল পাম য'ত আমি সেই পুনৰবাৰ চাইকেলটো ৰিপিট হৈ থাকিব এই চাইকেল এতিয়া আমি লক্ষ্য এই অংকটো চাই ল'ম ইয়াত কিমানটা অংকৰ মূৰত মানে কিমানটা পূৰণ কৰাৰ পিছত আমি চাইকেলটো পুনৰ ৰিপিট হৈছে এইটো চাই ল'ম এইটো আমি 1 এইটো 2 এইটো 3 এইটো 4 4 নম্বৰ পিছত আৰু 1টো ৰিপিট হ'ল গতিকে আমি এইটো ইয়াত আমি ইয়াৰ পৰা গম পালোঁ যে 4টা পূৰণ কৰাৰ পিছত আমি প্ৰত্যেকবাৰ আমাৰ চাইকেলটো ৰিপিট হৈ থাকিব গতিকে এনেকুৱা হ'লে আমি কি কৰিম এতিয়া এই 68টো যে দেখিছে 68ক 68ক আমি 4 ডিভাইড ইয়াত যদি 5টাৰ মাজত ৰিপিট হ'লে হয় তেতিয়া আমি 5ৰে ডিভাইড কৰিলোঁ যদি 6টাৰ মাজত 6টাৰ পিছত ৰিপিট হ'লে তেতিয়া 6ৰে ডিভাইড কৰিলোঁ হয় ইয়াত কি হ'ল ইয়াত আমাৰ প্ৰথম ৰিপিট কিমানত হ'ল 4টাত এই 4ৰে 60ক ডিভাইড কৰিম আমাৰ যাব কিমান হ'ব 4ৰে 60টো যাব 1 টাইম 1 তাৰপিছত নেক্সট হ'ব 7 আমাৰ কিমান হ'ল 7 আমাৰ টোটেলি এইটো 0 হৈ গ'ল 0 হৈ গ'লে আমি কি কৰিম 68ক আমি 68ক 4 ডিভাইড কৰি 70 হ'ল আমাৰ ৰিমাইণ্ডাৰ 0 আমাৰ যদি 1 থাকিলে তেতিয়া 7 হ'লে হয় 2 থাকিলে ঠিক ইয়াত যদি ৰিমাইণ্ডাৰ 2 থাকিলে আমি ইণ্টিজাৰ 9 হ'লে ইয়াত যদি 3 থাকিলে 3 হ'ল এতিয়া আমাৰ 0 হ'ল 0 মানে কি আমাৰ লাষ্টৰটো চাম লাষ্টৰটো চালে ইয়াৰ ইউনিট ডিজিট হ'ব 1 এনেকুৱা ধৰণৰ আপোনালোকক এটা কুৱেশ্যন দিলোঁ 939 টু দি পাৱাৰ 67ৰ ইউনিট ডিজিট কিমান এইটো উলিয়াব আৰু এই কমেণ্ট কৰি ইয়াৰ এনচাৰটো জনাব বুলি আশা থাকিল নাম্বাৰ চিষ্টেমৰ এই 3টা ভিডিঅ' আপোনালোকে এবাৰ মন দি চাব ইয়াৰ পৰা পৰীক্ষাটো এটাটো নিশ্চিত নহয় এটাতো একাধিক বা 2 বা 3টা কুৱেশ্যন আহিবই আপোনালোকে যদি ভিডিঅ'খিনি চাই যায় 2 বা 3 নম্বৰ ইয়াৰ পৰা নিশ্চিত থাকক এতিয়া আপোনালোকৰ আগৰ ভিডিঅ'কেইটাত কিমান শিকিলে তাৰ কাৰণে মই 2 নম্বৰ কুৱেশ্যনটো দিওঁ 1 নম্বৰ কুৱেশ্যন আৰু 2 নম্বৰ কুৱেশ্যনৰ উত্তৰটো আপোনালোকৰ কমেণ্ট বক্সত পাম বুলি আশা থাকিল 51 প্লাছ 52 প্লাছ 53 প্লাছ ডট প্লাছ 70 এই সংখ্যাকেইটাৰ যোগফল কিমান এইকেইটাৰ উত্তৰটো কমেণ্ট বক্সত জনাব ইয়াত উত্তৰটো 2 ধৰণে কৰিব পাৰিব এইটো আমি আগতে ফৰ্মুলা চাইছিলোঁ n ইনটু n প্লাছ 1/2 এই ফৰ্মুলাটোৰে কৰিব পাৰিব এই ফৰ্মুলাটো কেনেকৈ কৰিব প্ৰথমতে এই 70টা সংখ্যাৰ 1ৰ পৰা 70টা সংখ্যালৈ যোগফল এই ফৰ্মুলাৰ মতে যোগফল কিমান হ'ব সেইটো উলিয়াই ল'ব উলিয়াই লৈ 1ৰ পৰা 50লৈ যোগফল কিমান হ'ব সেইটো বিয়োগ কৰি দিলে ইয়াৰ উত্তৰটো পাব নহ'লে আমি এৰিথমেটিক প্ৰগ্ৰেশ্যন শিকিছোঁ এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ পৰাও এই সিৰিজটোৰ উত্তৰ উলিয়াব পাৰিব ইয়াৰ উত্তৰটো কমেণ্ট বক্সত পাম বুলি আশা থাকিল যদি আপুনি ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিছে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব